ভিতৰত মানদণ্ড নাই, একেবাৰে কম। 4টামান কটেজ আছে, আমাৰ গাইডৰ এটা কটেজ আছে তাত ধুনীয়া, তাত আমি থাকিলোঁ, খোৱা বোৱা লৈ যাওঁ ইয়াৰ পৰা, তাতে খাওঁ। আৰু মই কি কৰিলোঁ, পাকঘৰৰ পৰা মানে পকৰ ধুবৰ কাৰণে গিলাচ এটা লৈ গ'লোঁ। ৰাতিপুৱা গিলাচটো আনি থৈছিলে, মই নাচালোঁ প্লাষ্টিকৰ গিলাচ, বোলো পকৰ ধুবলৈ কিবা এটা লাগিব তাত। গিলাচটো লৈ গ'লোঁ, পকৰ ধুইছোঁ, তাৰপিছত দেখিছোঁ কিবা পকৰ পৰা তেল ওলোৱা নিচিনা লাগিছে। পকৰ পৰা তেল ক'ৰ পৰা ওলাব? পিছত গম পালোঁ সেইটো আমাৰ শ্ৰমিকে মানে অমলেট বনাবৰ কাৰণে বাটাৰ আনি থৈছিলে, গিলাচটোত বাটাৰ আছিলে, মই নাজানো। চ' ৰাছিয়ালৈ আহি মানে প্ৰথমবাৰ বাটাৰেদি পকৰ ধুইছোঁ মই। Just click on it.